Sorry মা পাপা মই নোৱাৰো আৰু মই কিমান কান্দিম আৰু 5 বছৰে মই বহুত কান্দিলো যিটো লৰাই মোৰ গাত হাত তুলিব পাৰে সেইটো লৰাই মোক কেতিয়াও ভাল পাব নোৱাৰে এয়াই আছিল তাৰ জীৱনৰ শেষৰ কেইটা কথা মৃত্যুৰ পূৰ্বে লিখি থৈ গ'ল প্ৰিয়ংগনাৰ বাবে কি আছিল প্ৰেম সঁচা ভাল পোৱাটোৱেই তাইৰ ভুল আছিল নেকি দেউতাকক হেনো তাই মাজে সময়ে কৈছিল পাপা মোৰ বাবে বেলেগ ল'ৰাই চাবা এনে কেতিয়াবা কয় মোৰ তাৰপৰা বোলে আকৌ আমাক কয় যে পাপা মোলৈ বেলেগ ল'ৰা চাবা ঘটনাৰ সবিশেষৰ বাবে আপুনি যাব লাগিব প্ৰিয়ংগনাৰ ছুইচাইড নোটৰ মাজলৈ যিটো ল'ৰাই মোৰ গাত হাত তুলিব পাৰে সেই ল'ৰাটোৱে মোক কেতিয়াও ভাল পাব নোৱাৰে এবাৰ হাত তোলাৰ পাছতো মই পাহৰি আগৰ দৰে তাক ভাল পোৱাটো মোৰ মূৰ্খামি আছিল 5 বছৰত যেতিয়া মোক লগ কৰি আহিছিল সেয়া কিন্তু দৰকাৰতেই আছিল পইচাৰ কাৰণে লগ কৰিব আৰু তাৰ ভাল পোৱা তাৰ কাৰণে সেয়াই আছিল সি মোক এনেও ভাল নাপায় ভাগৰ লাগিছে মোৰ নোৱাৰিছো আৰু মই অকল পাগলৰ দৰে ভাল পালো মই কিন্তু একো নাপালো মোৰ ভাল পোৱাই মোক খতম কৰি পেলালে কেনেকৈ জীয়াই থাকো মই পৰা নাই মোক দুখ দি সি বহু সুখত আছে ইমান দুখ পোৱাতকৈ মই মৰি থকাই ভাল মোৰ কাৰণে মা পাপাই একো ভুল কৰা নাই আৰু মোৰ ঘৰৰ মানুহেও একো ভুল কৰা নাই বাবুদাই একো কৰা নাই তথাপিও মোৰ কাৰণে ইমান কথা শুনিছে সদায় কান্দি থকাতকৈ মই মৰি থকাটোৱে ভাল নোৱাৰো আৰু চৰি মা পাপা মই নোৱাৰো আৰু কিমান কান্দিম মোৰ কণাবোৰ লগ হৈ গ'ল 5 বছৰত আৰু এয়াই আছিল প্ৰিয়ংগনাৰ ছুইচাইড নোট নাম তাইৰ প্ৰিয়ংগনা বৰা দেৰগাঁও নাৰিকলগুৰিৰ নিবাসী সঞ্জীৱ বৰাৰ কন্যা আছিল সুন্দৰী প্ৰিয়ংগনা কিন্তু এজন যুৱকৰ সৈতে হোৱা প্ৰেমেই যেন শেষ কৰিলে সুন্দৰী প্ৰিয়ংগনাৰ জীৱন যোৰহাটৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰী আছিল প্ৰিয়ংগনা আৰু যোৰহাটৰে এটা ভাড়াঘৰতে থাকি পঢ়া শুনা চলাই গৈছিল প্ৰিয়ংগনাই সেই ভাড়াঘৰৰ কোঠাটোতেই উদ্ধাৰ হ'ল প্ৰিয়ংগনাৰ মৃতদেহ প্ৰিয়ংগনাই আত্মহত্যা কৰিছে সেইদিনা দেৰগাঁৱৰ নিজ গৃহৰ পৰা গৈছিলহে মাত্ৰ যোৰহাটৰ ভাড়া ৰুমলৈ বুলি ঘৰৰ পৰা পিতৃ মাতৃয়ে ফোন কৰি আছিল ছোৱালীজনীকৈ ৰুম পালিগৈ নাই বুলি কিন্তু বাৰে বাৰে ফোন ৰিং কৰিও ৰিচিভ নকৰিল প্ৰিয়ংগনাই চিঠিত পিতৃ মাতৃয়ে ঘৰৰ মালিকলৈ ফোন কৰিছিল অৱশেষত চিন্তিত পিতৃ মাতৃয়ে ঘৰৰ মালিকলৈ ফোন কৰিছিল আৰু ইয়াৰ পিছতে আহিছিল কেতিয়াও ভাবিব নোৱাৰা সেই ভয়ংকৰ খবৰটো যে প্ৰিয়ংগনাই আত্মহনন কৰিছে ৰাতিপুৱা 9টা বজাত ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই তেতিয়া মুখলৈ গৈছিলোঁ আহি পেলাই ভাত পানী খাই ক'লোঁ বোলো ছোৱালী আজি ফোন ৰিচিভ কৰা নাই তাৰপিছত মই অৱশেষত মালিকলৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত মালিকলৈ কৈছে ছোৱালীয়ে বোলে ছুইচাইড কৰিলে ইয়াৰ পাছতেই শোকাকুল পৰিৱেশ এতিয়া দেৰগাঁৱৰ বাসগৃহত প্ৰিয়ংগনাৰ মৃতদেহৰ ওচৰতে উদ্ধাৰ হয় আত্মহননৰ পূৰ্বে লিখি থৈ যোৱা ছুইচাইড নোটখন নোটত উল্লেখ কৰা কথাখিনিৰ পৰাই আত্মহননৰ ঘটনা যে প্ৰেমজনিত সেয়া উল্লেখ কৰিছে এতিয়া সকলোৱে জানো তাৰমানে এই ল'ৰাটোৰ কাৰণেই লৈছে বুলি মোৰ তাৰমানে হেৰি হৈছে সিহে টৰ্চাৰ কৰিছে বুলি কৈছে এতিয়া ল'ৰা মানে তাই ভাল পোৱা ইয়াৰে দেৰগাঁৱৰ নেকি দেৰগাঁৱৰে সেইটো আপোনালোকে গম পায় নেকি তাই যে তাক ভাল পায় ভাল পায় বুলি জানো কিন্তু দেৰগাঁৱৰ বুলিও জানো কিন্তু কি কথা কি বতা ইমান ভিতৰি মানে সোমোৱা নাই তাই এনে কেতিয়াবা কয় মোক তাৰপৰা বোলে আকৌ আমাক কয় যে পাপা মোলৈ বেলেগ ল'ৰা চাবা এনেকৈ কয় আৰু সিমানটোৱে আৰু বেলেগ কথা একো নাই আৰু বোলো হ'ব ল'ৰাটো দেৰগাঁৱৰ দেৰগাঁও চিনি পায় আপোনালোকে কি আছিলে বাবুৰ নামটো বজতি বৰা আপোনালোকে চিনি পায় অঁ পাওঁ তাই কিমান দিনৰ পৰা ভাল পায় কিবা গম পায় নেকি সেইবিলাক নাজানো সেইবিলাক নকয় যে
কিমান দিনৰ পৰা ভাল পায় হেৰিত লিখিছে তাই তাই লিখিছে তাই 5 বছৰ হ'ল বুলি লিখিছে তাই কিবা লিখি থৈ গৈছে নেকি? চিঠি লিখি থৈ গৈছে সেইখন চিঠি আপোনালোকেতো পোৱা নাই নাই পোৱা আছে পুলিচৰ হাতত আছে মোবাইলত আছে মোবাইলত আছে তাৰপিছত আৰু পইচা পাতি তাইৰ পৰা তাৰমানে ডিমাণ্ড কৰে বুলি কৈছে তাই চিঠিত লিখি থৈ গৈছে হয় তাই তাৰমানে বহুত ভাল পায় কিন্তু সেই সি যোৰহাটত কোন জেগাত তাই হোষ্টেলটো এই আতিলীয়া গাঁও আতিলা গাঁৱত আৰু লগত আৰু ছোৱালী আছিলে আৰু লগত এনেই তাই অকলে আছিলে সেইটো ৰুমত কালি তাৰপিছত বাকী হোষ্টেলত ঢেৰ ছোৱালী আছে ঢেৰ ছোৱালী অকণমান আছে আছে তাইৰ ৰুমটো মানে ছেপাৰেট ছেপাৰেট চবৰে ছেপাৰেট চবৰে ছেপাৰেট তাৰমানে আমাৰ এই দুগৰাকী থকা আছিলে তাৰপৰা এগৰাকী এই 3 দিনৰ আগত গৈছেগৈ বেলেগ এটা ৰুমলৈ এইটো কলেজৰ হোষ্টেল নহয় প্ৰাইভেট হোষ্টেল কলেজৰ নহয় প্ৰাইভেট হোষ্টেল অন্য মানে তাৰ লিখিত হৈ যাবা সিহঁতে চাইছ মই নাই চোৱা কোনোবা এটা মানে হেৰি কৰি থাকে মানসিক অত্যাচাৰ কৰে এতিয়া ভাল পাই আছিলে বোলে ল'ৰা ভাল পাই আছিলে মাজে মাজে পইচাও বিচাৰে বোলে ইনাম মাৰিলে বুলি লিখিছে নেকি বোলে নহয় ল'ৰাটো ক'ৰ হয় ল'ৰাটো আপোনাৰ বঙালগাঁও কলপজ্যোতি দত্ত বঙালগাঁও বঙালগাঁও আপোনাৰ ছোৱালীজনী গুৱাহাটীত কি যোৰহাট যোৰহাট ল কলেজত পঢ়িছে ল কলেজত কোন ইয়াৰত আছিলে 9 চেমি 9 ছেমিষ্টাৰ তাই হোষ্টেলত থাকে নেকি তাই হোষ্টেলত থাকে আৰু আছিল নেকি লগত কোনোবা লগৰগৰাকী মানে হেৰি আজি অলপ দিনৰ আগত মেচৰ পৰা গৈছেগৈ লগৰজনী তাই অকলে আছিল আৰু তাইৰ লগত যিগৰাকী মানে কালি তাই কিন্তু ৰাখিছিলোঁ 7টা বজালৈকে সেই ভিতৰতে আছে ছোৱালী যোৱাটো আহিছে তাইৰ নামটো কি আপোনাৰ ছোৱালীজনী প্ৰিয়ংকনা বৰা প্ৰিয়ংকনা বৰা কেতিয়া ঘটনাটো কেতিয়া কৰিলে তাই এতিয়া তাই লগৰগৰাকীয়ে কৈছে 7টা বজাতে তাই মোৰ আগত বোলে বনাই মেলি খাইছোঁ 7টা বজাত মই তাইৰ লগতে নিশা ৰাতি তাৰপৰা তাই নিজৰ মেচলৈ গুচি গ'ল ৰাতি মই 9টা বজাত ফোন কৰিছোঁ ফোন ৰিচিভ কৰা নাই তেতিয়া মহগুলৈ গৈছিলোঁ আহি পেলাই ভাত পাতি খাই ক'লোঁ বোলো ছোৱালী আজি ফোন ৰিচিভ কৰা নাই তাৰপিছত মাৰিলে ময়ো মাৰিলোঁ অৱশেষত মালিকলৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত মালিকলীয়ে কৈছে ছোৱালীয়ে বোলে ছুইচাইড কৰিলে এনে ঘটনাৰ পুনৰাবৃত্তি নহওক প্ৰেম কৰক সৃষ্টিৰ বাবে ধ্বংসৰ বাবে নহয় দেৰগাঁৱৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট খবৰ.com